যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা আৰু তিয়ক বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুখন বিশাল নিৰ্বাচনী সভা। প্ৰথমখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় মাহমৰাৰ পাটখাকুৰ ৰাজহুৱা খেলপথাৰত। আনহাতে দ্বিতীয়খন নিৰ্বাচনী সভা অনুষ্ঠিত হয় তিয়কৰ কল্যাণী খেলপথাৰত। এই দুয়োখন নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবৰ বাবে তপন কুমাৰ গগৈক ভোট দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ। আজি সমগ্ৰ ভাৰততে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পাতিবলৈ সকলো ৰাইজ ওলাই আহিছে আৰু আমি যোৰহাট লোকসভাটো তপন গগৈ ডাঙৰীয়াক ভোটদান কৰি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব। মাহমৰা আৰু তিয়কৰ এই দুয়োখন নিৰ্বাচনী সভাত কংগ্ৰেছক পুৰণি আৰু অচল টকা আখ্যা দি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে কংগ্ৰেছক ভোট দিলে উন্নয়নৰ গতি স্তব্ধ হ'ব অসমত। কংগ্ৰেছ দলক ভোট দিয়া মানে উন্নয়নৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া ব্যাহত হোৱা, আমাৰ চৰকাৰৰ পৰা পোৱা সুবিধাবিলাক আন আন ৰাস্তালৈকে গুচি যোৱা, চাকৰিৰ নামত আকৌ এবাৰ দালালৰ সৃষ্টি হোৱা আৰু আমি নিকা কৰি অনা সমাজখন আকৌ এবাৰ দুৰ্নীতিৰ পথলৈকে গতি কৰা। পুৰণা 10 টকা লৈ গ'লে কোনোবাই বস্তু দিব নেকি? কংগ্ৰেছৰ নোট পুৰণা নোট আৰু মোদীজীৰ নোট খমখমীয়া নতুন নোট, হয় নে নহয়? আৰু মোদীজীৰ লগত মামাও আছে, মোদী কা গ্যাৰেণ্টি মামা কা ৱাৰেণ্টি। ইলেকশ্যনত মোক বহুতে সোধে যে আজিকালি আপুনি কংগ্ৰেছক গালিয়ে নিদিয়ে, ইলেকশ্যনৰ মিটিঙত আহি ভালেই নালাগে, আপুনি গালি গালাজ নকৰে। মই কিনো গালি দিম, অলৰেডি ICUত আছে আৰু ICUত থকা মানুহক গালি পাৰি কি লাভ হ'ব। তিয়কৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই বুলিও কয় যে নৰেন্দ্ৰ মোদী আগতেই প্ৰধানমন্ত্ৰী হোৱা হলে অসমত বহুত সমস্যা উদ্ভৱেই নহলহেঁতেন। আজি কংগ্ৰেছৰ কাৰণেই অসমত ইমান সমস্যা আছিল। কংগ্ৰেছ আছিল কাৰণে বড়ো আন্দোলন হ'ল, কংগ্ৰেছ আছিল কাৰণে কাৰ্বি আন্দোলন হ'ল। মোদীজী থাকিলে আলফাৰ জন্মই নহলহেঁতেন, তেওঁ আগতে সমস্যা সমাধান কৰিলেহেঁতেন, আমি ইমান কষ্টত থাকিব নালাগিলেহেঁতেন। আজি অসমৰ দুৰ্ভাগ্য আছিলে কংগ্ৰেছৰ শাসন, আজি পৰিৱৰ্তন হৈছে। আপোনালোকে চিন্তা কৰক, আৰে ইমান প্ৰধানমন্ত্ৰী আছিল, কোনোবাটো কাজিৰঙাত গড়কেইটা চাব। কংগ্ৰেছে গড় মাৰিলে আৰু মোদীজীয়ে গড় চাব আহিলে, হয়নে নহয়? কংগ্ৰেছৰ আছিল নহয় এজন কিবা ৰকিবুল হুছেইন নে কি, তেওঁৰ দিনতো গড়েই মৰি থাকিলে একফালৰ পৰা, হয়নে নহয়? এতিয়া নৰেন্দ্ৰ মোদীজী কি কৰিলে? তেওঁ কাজিৰঙাত আহিলে, ৰাতি থাকিলে। এইবাৰ মই মোদীজীক কৈছো যে মোদীজী আপুনি কাজিৰঙাত থাকি গ'ল, অহাবাৰ একদিন আহি আপুনি মাজুলীতো থাকি যাব। ইফালে মাহমৰাৰ এই নিৰ্বাচনী সভাত ৰংঘৰ, তলাতল ঘৰ আৰু চৰাইদেউ ঐতিহ্য ক্ষেত্ৰক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। আজি আমি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে লৈ যোৱাৰ বাবে আমি সবল প্ৰচেষ্টা চলালো। ভাৰতৰ পৰা একমাত্ৰ মনোনয়ন হিচাপে ইউনেস্কোলৈকে গ'ল আৰু সকলো যদি ঠিকে থাকে জুলাই মাহত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। আজি আমি ৰংঘৰক 130 কোটি টকা নতুনকৈ খৰচ কৰি চাৰিওফালে ৰংঘৰক সজাই পৰাই তোলাৰ বাবে আজি আমি বিশাল প্ৰকল্প হাতত লৈছো। এতিয়া আমি কি চিন্তা কৰিছো যে ৰংঘৰ আৰু তলাতল ঘৰক আমি একেলগে এটা ৰাস্তা দি সংযোজিত কৰিম আৰু তলাতল ঘৰটোৰ চাৰিওফালটো আমি সুন্দৰ কৰিম। নিৰ্বাচনৰ পিছত তিয়ক সমষ্টিৰ বাটপথৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। তিয়কৰ ৰাস্তা ঘাটবিলাকৰো অৱস্থা অলপ বেয়া হৈ আছে। ইলেকশ্যনৰ পিছত এদিন মই তিয়কত আহি মটৰচাইকেল লৈ তিয়কত ঘূৰিম, যিকেইটা বেয়া ৰাস্তা মই ঠিক কৰি দিম। এই দুইখন নিৰ্বাচনী সভাত নিৰ্বাচনৰ পিছতেই ৰেচন কাৰ্ড থকাসকলক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰী আৱাস গৃহ আঁচনিৰ কাম আৰম্ভ হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
উল্লেখযোগ্য মাহমৰাৰ নিৰ্বাচনী সভাৰ পূৰ্বে পাটহাকুত মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পাটহাকু কেন্দ্ৰীয় ৰঙালী বিহুৰ লাইখুটাও স্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।